গতিকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম জনাইছো। আজি আকৌ আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়াব খুজিছো। অগ্নিনাভ বাবাৰ চৰণত সেৱা লয় বহুতে ফল প্ৰাপ্তি হয়। অগ্নিনাভ বাবাৰ আশীষ লৈ বহুতো ফল প্ৰাপ্তি হৈছে, কিন্তু তেওঁ যেনেকৈ তুষ্ট হয় তেনেকৈ ৰুষ্ট হয়। আজি এক বিশেষ ভিডিঅ' আপোনালোকক দিব বিচাৰিছো। এই ছোৱালীজনীয়ে দেউতাকৰ শৰীৰ আৰোগ্যৰ কাৰণে বাবাক মান্তি কৰিছিলে। একো বিশেষ তেওঁ দুখ নাই লগোৱা, তেওঁ কেৱল মাত্ৰ বাবাক মান্তি কৰিছিলে যে দেউতাকৰ অসুস্থ হৈ আছিলে, যে দেউতাক ভাল কৰি দিয়া, তাৰপিছত মই তোমাৰ চৰণত আহি সেৱা জনাম। দেউতাক সুস্থ হ'ল। দেউতাক সুস্থ হোৱাৰ পিছত দেউতাক আহিলে, দেউতাকে আহি ইয়াতে সেৱা লৈ গ'ল, কিন্তু তেওঁ আৰু তেওঁৰ মাতৃ ইয়ালৈ অহা নহ'লে। ভাবিছিলে মাক আৰু জীয়েক একেলগে আহিব বুলি, হয় ন মই কোৱাখিনি। তাৰপিছত দেউতাক আহি ইয়াতে সেৱা লৈ গ'ল, কিন্তু বাবাক মান্তি কৰিছিলে মাক আৰু জীয়েক একেলগে আহিব বুলি। বাবা সৰু কথাটোতেই বাবা ৰুষ্ট হ'ল। ৰুষ্ট হৈ তেওঁ মূৰত খুব ডাঙৰকৈ জতা দিলে। মই ভিডিঅ' এটা কৰি থোৱা আছে, যদি পাৰো ইয়াতে এড কৰি দিম, আৰু নোৱাৰিলে তথাপি আৰু মুখেৰে কথাখিনি কৈছো। খুব টানকৈ আমাৰ হাতৰ মুঠিৰে দুমুঠি হ'ব ন, দুভাগ মানে দুমুঠি ডাঙৰ ডাঙৰ মুঠাৰে দুমুঠি মানে বাবাক খুব টান জতা দিলে। যোৱাকালি আমাৰ মন্দিৰত আহিলে, মন্দিৰত অহাৰ পিছত দেখুৱালে, তেতিয়া কৈছে, কিন্তু মই তেতিয়া কৈছো যে বাবা খুব ৰুষ্ট হৈছে আৰু সেইকাৰণে খুব খঙৰ জতা দিছে, মানে খুব খঙৰ জতাটো খুব টাইটকে দিয়ে। তাৰপিছত বাবা জতা দিলে, জতা ধৰিলে, বাবাক সেৱা জনালো, প্ৰাৰ্থনা কৰিলো, তুতি মিনতি কৰিলো। কৰাৰ পিছত তেখেতক কিন্তু মই কৈ পঠাইছিলো, তেখেত ইয়াৰ নহয়, দূৰত থাকে। কোন জেগা? তেজপুৰত ঘৰ। তেজপুৰত ঘৰ। তেজপুৰৰ পৰা আহি শিৱসাগৰত আছিলে, তাৰ পৰা ইয়ালৈ আহিছে। ইয়াতে আহি সেৱা জনালে, তাৰ পৰা মোক ক'লে আমি আকৌ তেজপুৰলৈ গুচি যাম। মই তেতিয়া কৈছো যে ৰ'বচোন, কাইলৈ কিজানি আকৌ আপুনি আহিবলগীয়া হয়, আপোনাৰ জতা খোল খাই যাব পাৰে, হয়তো ৰাতিটোৰ ভিতৰত। কাইলৈ আপুনি আকৌ আহিবলগীয়া হ'ব পাৰে, হয়তো কাইলৈ আকৌ আপুনি আহিব জতা খোল খোৱাৰ পিছত। সঁচাই বাবাৰ কৃপা। তেওঁ মূৰত যি জতা ধৰিছিলে, এয়া জতা আজি আনি পেলাই মোক দেখুৱাইছেহি। আৰু ছোৱালীজনীৰ চুলিখিনি যথেষ্ট কাৰ্লি হয়, আৰু গতিকে কাৰ্লি চুলিত জতা যেতিয়া ধৰিছে, খুলিবলৈ বহুত কষ্ট হৈছিলে তেওঁ এইভাগ জতা। কিন্তু তেখেতসকলে কোৱা মতে এডাল এডালকে আছিলে জতা, আকৌ যেতিয়া বান্ধি থৈ দিলে সেইধৰণে গোট মাৰি গ'ল। তেওঁক মানস কৰিব ক'লো, কিবা আকৌ পুনৰবাৰ তেওঁ মানস কৰিলে। আৰু কালি ৰাতি অলপ বাকীখিনি আপুনি কওকচোন, কথাখিনি আপুনি। নমস্কাৰ, অগ্নিনাভ শিৱ মন্দিৰলৈ নমস্কাৰ জনাইছো। আমি নিয়মীয়া ভক্ত বুলিয়ে ক'ব পাৰি, অনলাইনৰ ভক্ত, অফলাইনৰো ভক্ত। মই নিয়মীয়াকে আহোঁ, শিখাবাৰ লগত ভাল। গতিকে সেই মৰ্মে মই বহুত মানুহ, আৰু হয়তো ফল পাইও আছো, যি ভাবিছো আগলৈও পাই থাকিম বুলি আশা কৰি আছো। মোৰ এজনী ভাগিন হয়, তাইৰ মূৰত জতা অকনমান হ'ল বুলি ক'লে। তেতিয়া আমি কৈছো যে তুমি বাবাৰ নামত কিবা ভাবিছিলা নেকি ক'লো, তেতিয়া কৈছে দেউতাৰ কাৰণে ভাবিছিলো। এই বাকীখিনি কথা শিখাবাই ক'লে। যিহেতু কালি আমি আহিলো, আহি পেলাই ইয়াতে শৰাই সঁফুৰা দি মেলি ছোৱালীজনীক শিখাবাৰ হাতেৰে চালে, চাই পেলাই কৈছে বাবা খুব খং হৈছে, তোমালোকে মানে সেৱা লোৱা। সেৱা লৈ আৰতি কৰি মেলি আমি দেৰিকে গৈছো ঘৰলে গৈ পেলাই শিখাবাই আমাক দেখুৱাই দিলে কেনেকে কেনেকে কি কৰিব লাগে, সেইখিনি কৈ পঠিয়াইছিলে। তাক কৈ পেলাই ৰাতি 10-11টামান বজালৈকে হয়তো মাকৰ বহুত ভয়, মই তাইৰ মামীয়েক হয়, আৰু তাইৰ মাকৰ খুব ভয়, আৰু মাকে কোনো কাৰণত নোৱাৰিলেই একো কৰিব। তাই লাষ্টত খং উঠি গ'ল, তাইৰ ভাগৰ তুমি মা নুচুবা, মামীক দিয়া কৰিবলৈ কৈছে। সেই মতে ময়ো মানে বহুত কষ্ট কৰি 10:30 বজালৈকে ৰাতি খুলি কিন্তু চুলিখিনি এটা কথাই মানে আচৰিত, মানে মই এতিয়া ইয়াত দেখি আচৰিত হৈছো যে এডাল এডালকে উৰি গৈছে ফেনৰ বতাহত। সেই চুলি এডাল এডালকে গোট খাই পেলাই জিলত ভৰাইছে, আৰু সেই চুলিখিনি এতিয়া শিখাবাৰ আগত মেলি দিওঁতে এয়া গোটা বান্ধি আছে, জতা হৈ আছে। মানে কি ক'ম, কবলৈ কোনো ভাষা নাই। 10:30 বজাত তাৰপা লাষ্টত দেখিলো অকনমান জতাই আমাক এৰি দিয়া নাই, মানে কোনো পধ্যে এৰি দিয়া নাই, মানে নেৰেই। আমি কৈছো বাবা চাগে অকনমান অসন্তুষ্ট হৈ আছে, আমি বহুত টানা টানি কৰি কষ্ট দিছো,
গতিকে আমি আজি শুই থাকো, কাইলৈ ৰাতিপুৱা যি হ'ব আকৌ ৰাতিপুৱা বাবাৰ নামত চাকি বন্তি জ্বলাই মেলি মই আধা ঘন্টামান খুব কাকুতি মিনতি কৰিলো। হয়তো চকু পানী ওলাইছে সেই মুহূৰ্তত, যেন কিবা এটা কৰিছো, হয়তো মোৰো ভুল হৈছে নেকি, মোৰ বহুত ভয় হৈছে, মই জঁটা ভাঙিছো বাবাৰ, সেয়াও হৈছে। সেয়া হৈছে দুখ লাগিছে। তাৰপৰা দেখিলো একোৱে কৰা নাই, অকল সেইটো কামতে ব্যস্ত। তাৰপৰা আধা ঘন্টা মানতে খোল খাই গল। তাৰপিছত এতিয়া খোল খাই গল, তাই কিবা মানস কৰিছিলে বাবাৰ ওচৰত আহিব। আমি ৰৈ থকা নাই, লগালগ 1 ঘন্টাৰ ভিতৰত আমি ডিচিছন লৈ লগে 3টা বজাত গেট বন্ধ কৰাৰ আগে এয়া সোমাইছো। সেয়াই মানে বাবাৰ কৃপা হওক, সকলোৰে কৃপা হওক, অকল আমাৰ বুলিয়ে নহয়, আজি গোটেই অসম নালাগে ভাৰতবৰ্ষৰ য'তেই চুকে কোণে আছে চব মানুহ, সকলো মানুহৰে কৃপা হওক, বাবাই কৃপা কৰক। আৰু হয়তো কৰি আছে, সকলোৱে ফলপ্ৰাপ্তি হৈ আছে, যিহেতু আমিও পাইছো, আমাৰো হওক, বাকী সকলোৰে হওক, অগ্নিনাভ মন্দিৰলৈ আহক। গতিকে কাৰোবাৰ যদি কিবা অকনমান হলেও দুখ লগাইছে কোনোবাই বা আহিম বুলি ভাবি আছে, কিন্তু পলম নকৰিব, চকুৰ আগত প্ৰমাণ, আহিম বুলি কৈ প্ৰমাণ দিছো। সেয়াই, জয় অগ্নিনাভ বাবা, জয় অগ্নিনাভ বাবা। মানে বাবাক মানস কৰাৰ পিছত আহিম বুলি কৈ নাহিলে কিবা হয় আৰু। ঠিক আছে, পুনৰবাৰ তেওঁ দেখাইছো, যিহেতু এতিয়া ভক্ত নাই, 3 বজাৰ লগে লগে আমাৰ মন্দিৰ গেট বন্ধ কৰা। এতিয়া একদম তেওঁলোক 3 বজালে আগে পাইছে, 10-15 মিনিট মান আগত আহিছে। ধন্যবাদ, সকলোৰে মংগল হওক তাই কামনা কৰিছো।